এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বহুত ডাঙৰ পদক্ষেপ লৈছে আৰু এই আইনখন গৃহীত কৰাৰ কাৰণে তেখেতক আমি শলাগ ল'ব লাগিব। আগতে এই কামটো হোৱা নাছিল, তেখেতৰ কাৰ্যকালত যে হৈছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো। নৱপ্ৰজন্মৰ এই ক্ষেত্ৰত মানে তেওঁলোক বিপদে পৰিচালিত নহ'ব ন। সৰু সৰু কামবোৰত তেওঁলোক বিপদে পৰিচালিত হয়, কাৰণ বহু বিবাহ, বাল্য বিবাহ এইবোৰ বহুত ডাঙৰ ডাঙৰ কাম। গতিকে তেওঁলোকে এইবিলাকত যাবলৈ ভয় খাব। চৰকাৰলৈ এনেকুৱা ভাল কামবোৰ কৰি যাওক তেখেতসকলে। ইমান দিনে ভাল কাম কৰি আছে, গতিকে আৰু ভাল কাম কৰিব বুলি আমি আশাবাদী। কাৰ্যকৰী তেওঁ মুখ্যমন্ত্ৰী মহোদয় কাৰ্যকৰী কৰিবই। তেখেতে যিটো কাম হাতত লয় সেই কামটো হোৱাই। গতিকে আমাৰ বিশ্বাস আছে বাল্য বিবাহ, বহু বিবাহ আৰু আপোনাৰ লিভিং ৰিলেশ্যনশ্বিপ এইখিনি যাতে বন্ধ কৰে তেখেতে, যিহেতু সদনত মানে হেৰি কৰিছে, কামটো হৈ যাব। হয় হয়, নাৰীও সুৰক্ষিত হ'ব আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক সুৰক্ষিত হ'ব। ভয় খাব ন তেওঁলোকে, বেয়া কামবোৰৰ কাৰণে ভয় খাব। পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব যিসকল ছাত্ৰ ছাত্ৰী আছে। হয় হয়, তেওঁলোক আগবাঢ়ি যাব। তেওঁলোকৰ কাৰণে বহুতখিনি সুবিধা কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ কাৰ্যকালত আৰু সুবিধা কৰিছে।